পোনপ্ৰথমভাৱে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাক এই যি জন্ম শতবাৰ্ষিকীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা, আমি ভূপেন মামা বুলি কওঁ, ভূপেন মামাৰ যি জন্ম শতবাৰ্ষিকী উদযাপন কৰিব পাৰিছে, য'ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে এইটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ বাবে, প্ৰত্যেকজন যোৰহাটবাসীৰ বাবে খুব গৌৰৱৰ কথা। আৰু বিশেষভাৱে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা অসমৰ সামাজিক সাংস্কৃতিক জীৱনত প্ৰত্যেকটো প্ৰজন্মক সুৰৰ মায়াজালে মুগ্ধ কৰিব পৰা এজন ব্যক্তি আছিলে। আৰু বিশেষভাৱে ভূপেন মামাৰ গানবোৰ কেৱল এটা গান নাছিলে, আমাৰ অসমীয়া জাতিটোক জগাই তুলিব পৰা এক সঞ্জীৱনী ঔষধ আছিলে। গতিকে অসমীয়া জাতিটো যেতিয়ালৈ জীয়াই থাকিব, ভূপেন মামা জীয়াই থাকিব, ভূপেন মামাৰ গানবোৰ জীয়াই থাকিব। আৰু ভূপেন মামাৰ প্ৰত্যেকটো গানে কেৱল গান বা এটা নাছিলে, একোখন মহাকাব্য আছিলে। আৰু বিশেষভাৱে আমাক জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত আগুৱাই যাবলৈ ক্ষেত্ৰত এই গানবোৰে আমাক সদায় সমল দিছিলে। গতিকে এই সমলবোৰ কেতিয়াও আমাৰ পৰা হেৰাই নাযায়, কাৰণ প্ৰত্যেকজন অসমীয়া অন্তৰত আছে ভূপেন মামাৰ গীত মাতবোৰ। গতিকে মই ভূপেন মামাক এই যিদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ তেওঁ পদক্ষেপ লৈছে, য'ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত, যোনটো তেওঁক সন্মান দিবলৈ বিচাৰিছে, সেইটো সঁচাকৈ শলাগ ল'বা, বিশেষভাৱে ধন্যবাদ দিছোঁ। কাৰণ ভূপেন মামাৰ লগত আমাৰ ঘৰখনৰ যোনটো সম্পৰ্ক আছিলে বা সৰুৰ পৰাই যোনটো সান্নিধ্য পাইছিলোঁ, সেইটো এতিয়া ভাবিলে হয়তো তেতিয়া মই ইমান অনুভৱ কৰা নাছিলোঁ, কিন্তু এতিয়া মই অনুভৱ কৰোঁ। আৰু ভূপেন মামাৰ লগত যেতিয়া ডাইনিং টেবুলত আমি বহু সময় বাগৰিছিলে, তেওঁৰ লগত বহু সময় পাৰ কৰিছিলোঁ। আৰু ডাইনিং টেবুলত তেওঁৰ জীৱনৰ যেতিয়া সংঘৰ্ষসমূহৰ বিষয়ে বা ডাঙৰ ডাঙৰ ব্যক্তিৰ সান্নিধ্যৰ বিষয়ে আমাক কৈছিলে, সেই কথাবোৰ শুনি সমাজৰ প্ৰতি কাম কৰাৰ কাৰণে আমি এতিয়া সেইবোৰ কথা যথেষ্ট শুনি উৎসাহিত হওঁ। গতিকে পুনৰবাৰ ভূপেন মামাক স্মৰণ কৰিছোঁ। আৰু ভূপেন মামা আজি জীয়াই নাথাকিলে প্ৰত্যেকজন প্ৰজন্মৰ মাজত তেওঁৰ গানবোৰ সদায় জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিব লাগিব। আজি চৰকাৰে পদক্ষেপ লৈছে, কিন্তু আমাৰো দায়িত্ব আছে, প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন যোৰহাটবাসী ৰাইজৰ দায়িত্ব আছে। আৰু আপোনালোকে জানে এই ভূপেন্দ্ৰ সংগীত নামাকৰণটো মোৰ দেউতাই কৰিছিলে। আজি নিতুপন দাই এটা ফেচবুকত লিখিছে পোষ্ট, আৰু প্ৰাঞ্জল প্ৰতিম কুমাৰ তেওঁ লিখিছে। গতিকে এইখন ঘৰত ভূপেন মামাৰ বহুখিনি সময় আমি অতিবাহিত কৰিছোঁ, বহুখিনি সান্নিধ্য পাইছিলোঁ। গতিকে তেনেকুৱা এজন ব্যক্তিৰ সান্নিধ্য পাই হয়তো আজি সমাজৰ কাৰণে কাম কৰিবলৈও সাহস পাইছোঁ। কাৰণ গীতৰ মাধ্যমে তেওঁ সমাজলৈ কাম কৰিবলৈ তেওঁ যোনটো ৰাইজক উৎসাহিত কৰিছিলে, তাৰ কাৰণে হয়তো আজি সমাজৰ কাৰণে কাম কৰিবলৈ আমি সাহস পাইছোঁ। আৰু বিশেষভাৱে তেওঁৰ যোনখিনি সান্নিধ্য পোৱাৰ সময়ত যোনখিনি ব্যক্তিৰ বিষয়ে শুনিছিলোঁ, আজি পল ৰবচন যি বিখ্যাত ছিংগাৰ আছিলে, তেওঁ সমাজৰ বাবে আমেৰিকাত তেওঁ ব্লেকসকলৰ বাবে কিদৰে কাম কৰিছিলে, বহুখিনি কথা শিকিছিলোঁ। গতিকে সদায় ভূপেন মামা আমাৰ প্ৰত্যেকজন অসমীয়া অন্তৰত জীয়াই থাকক। কেৱল আজি জন্মদিন উপলক্ষে, জন্ম শতবাৰ্ষিকী উপলক্ষে যে জীয়াই থাকক তেনেকুৱা নহয়, প্ৰত্যেক দিনে জীয়াই থাকক। আৰু তেওঁবোৰ গীতৰ মাধ্যমেৰে আমি যেন প্ৰত্যেকে সমাজৰ যি দায়িত্বতে নাথাকোঁ যে আমি কাম কৰি যাব যাওঁ, সেইটোৱে মই আশা কৰোঁ। ধন্যবাদ। কিছুমান কথা হয়তো মই তেতিয়া ইমান উপলব্ধি কৰা নাছিলোঁ, মই সৰু আছিলোঁ, কিন্তু ভূপেন মামাৰ সৰু সৰু কথাবোৰে বহুতখিনি উৎসাহিত কৰিছিলে। বিশেষভাৱে তেওঁ পল ৰবচনৰ কথা কৈছিলে। পল ৰবচন এজন বিখ্যাত এজন ছিংগাৰ আছিলে, ব্লেক আছিলে, তেওঁ আমেৰিকাৰ। আৰু আমেৰিকাৰ সমাজখন যেতিয়া ভাগ আছিলে, হোৱাইট আৰু ব্লেকৰ মাজত যেতিয়া তেওঁ সংঘৰ্ষ হৈছিলে, এই সমাজখন একত্ৰিত তেওঁ বহুখিনি পদক্ষেপ লৈছিলে। ভূপেন মামাই এটা কথাই মোক খুব বিশেষভাৱে আকৰ্ষিত কৰে, যে পল ৰবচনে এদিন সুধিছিলে ভূপেন মামাক যে হোৱাট ইজ দিছ, গীটাৰ এখন দেখাই সুধিছিলে হোৱাট ইজ দিছ, তেওঁ কৈছে গীটাৰ। তেওঁ কৈছে ন'। ছেকেণ্ড আকৌ সুধিলে হোৱাট ইজ দিছ, তেতিয়া সুধিলে যে দিছ ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। তেতিয়া খং, ন' দিছ ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, দিছ ইজ এ ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। দ্য ষ্ট্ৰাম অফ এ গিটাৰ হু কেন চেঞ্জ দ্য ছ'চাইটি এণ্ড বিটিং অফ এ ড্ৰাম কেন হোল্ড নেশ্যন দ্য ইউনাইটেড। তাৰমানে এই গীটাৰৰ ধ্বনিয়ে সমাজখনক সলনি কৰি দিব পাৰে, আৰু আপোনাৰ ড্ৰামৰ জংকাৰে আমি সমাজখনক একত্ৰিত কৰিব পাৰে। গতিকে এই কথাবোৰে আমাক সমাজৰ প্ৰতি যে তেওঁ গীতৰ মাজতে সমাজখনক কেনেকৈ একত্ৰিত কৰি তেওঁ বহুখিনি পদক্ষেপ লৈছিলে। গতিকে এই কথাবোৰ আজিৰ দিনত যিহেতু মই সমাজৰ লগত থাকি, সমাজৰ ৰাইজৰ লগত থাকি কাম কৰিবলৈ চেষ্টা কৰিছোঁ, এই কথাবোৰে মোক যথেষ্টখিনি উৎসাহিত কৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।